Hi just welcome to my YouTube channel. এতিয়া ভিডিঅ'টো অকণমান আগবাঢ়ো মানে এইটো ভিডিঅ' আকৌ ইম্পৰ্টেণ্ট ভিডিঅ' নহয়, কিন্তু আপোনালোকে চাব, তথাপিও আপোনালোকে চাব, কাৰণ ইয়াত ইম্পৰ্টেণ্ট থাকিবও পাৰে, লুকাই থাকিব পাৰে। আপোনালোকেতো অকলে মানে আমাৰ মানুহৰ পৰা মানে জুবিন দাই হেৰাই গ'ল, অকালতে হেৰুৱাব লগা হ'ল। মানে উপায় নাই, এইবিলাক দুখ কৰি লাভ নাই, যিহেতু আমি জানোৱে, সকলোৱে জানো। মানে এতিয়াতো ৰাতি হৈছে, মানে এতিয়া 9:42 হৈছে, 9:42 হৈছে ৰাতি। মানে উপায় নাই, আপোনালোকে সকলোৱে জানে। মানে এতিয়া চাবচোন, মানে লাইটটো বন্ধ কৰি দিলে এন্ধাৰ, ইফালে লাইট বন্ধ কৰি দিলে এন্ধাৰ, লাইট অফ কৰি দিলে চুইচ অন কৰি দিলে লাইট জ্বলি যায়। আন্ধাৰ মানে ৰাতি হৈছে বহুত। মানে মই কোনখিনি ঠাইত আছোঁ আপোনালোকক দেখুৱাই দিছোঁ। মই ইয়াত আছোঁ, দেখাই পাইছে ইয়াত ঠাইবিলাক দেখাই পাইছে। ইয়াত মই আছোঁ মানে এতিয়া বিল্ডিঙৰ ওপৰত বিল্ডিং, মানে মই ইয়াত থাকোঁ, মানে এইটোৱে ইয়াত ঠাই দেখাই পাইছে। দেখাই পাইছে আপোনালোকে। এতিয়া মই ইয়াত তলতে নামি নাযাওঁ, ওপৰৰ পিনে আহি আছোঁ। সকলোৱে জানে মানে এইটোৱে সকলোৱে আমাৰ মৰমৰ হিয়াৰ আমঠু কলিজা বুলি ক'ব লাগিব। মানে হিয়াৰ আমঠু সকলোৰে মৰমৰ, মোৰো মৰমৰ, আমাৰ সকলোৰে অসমবাসীৰ বাবে মৰমৰ এজন ব্যক্তি, মহান ব্যক্তি, মহানুভাৱ। মানে এইজন ব্যক্তিক আমি দ্বিতীয়বাৰ নাপাওঁ, যদিহে তেওঁ আহে আৰু আমি আমাৰ এটা মনত ভিতৰত এটা ভাৱ সদায় থাকিব, তেওঁ যাতে পিছৰবাৰ জন্ম হৈ পেলাই তেওঁ যাতে আমাৰ অসমত আৰু বাস কৰে, আমাৰ পৃথিৱীত বাস কৰে, আমাৰ অসমত বাস কৰে। আমাৰ হিয়াৰ আমঠু, আমাৰ কলিজা বুলি ক'ব লাগিব, নহ'লে পাপ হ'ব। নিশ্চয় কলিজা বুলি ক'ব লাগিব হিয়াৰ আমঠু জুবিন দা, যাক আমি কওঁ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা এনেকৈ কওঁ। মানে আপোনালোকে জানে আমি তেওঁক হেৰুৱাব লগা হৈছে। মানে মই আজি মনটো বৰ বেয়া, দুখত আছোঁ। দেখিছে বৰ ৰাতি হৈছে, মানে মই কোনখিনি ঠাইত আছোঁ আপোনালোকক দেখুৱাই দিওঁ। মই ইয়াত আছোঁ, মানে এটা দেখিছে মই ইয়াত আছোঁ, মানে এইখন মানে গেট, এইখন সেয়ে আৰু গাইছ মই ইয়াত আছোঁ। মোৰ ঠাইটো মই কোনখিনি ঠাইত আছোঁ আপোনালোকক দেখুৱাই দিছোঁ। মানে ইয়াত মানে এইটোৱে মোৰ মানে দেখা পাইছে। ভিডিঅ'টো অকণমান চাওক, শ্বেয়াৰ কৰক।